যিসকলে চৰকাৰী ঘৰ লাভ কৰা নাই সেইসকলৰ বাবে ভাল খবৰ। আমাৰ লগত মুখ্যমন্ত্ৰীৰ ভাষ্য আছে, আপোনালোকক শুনাবলৈ চেষ্টা কৰিম কোনে কোনে চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব। নতুনকৈ জিঅ' টেগিঙৰ ব্যৱস্থা কৰিছো। এই ২৬ লাখেতো ঘৰ পাবই। আজি যোনে পালে তেওঁলোকে পালে। ছেপ্টেম্বৰ মাহৰ আগতে আমি আৰু ৩,৮০,০০০ মানুহক ঘৰ দিম, যাতে ২৬,১১,৭৯৩টা ঘৰ সম্পূৰ্ণ হৈ যায়। কিন্তু আৰু ১০-১২ লাখ মানুহে আমাৰ মতে ঘৰ পাব লাগে। কেনেকে পাব তেওঁলোকে? এইবাৰ আমি নিয়ম কৰিছো কি যে আমাৰ বিভাগৰ কৰ্মচাৰীসকল গাঁৱলৈকে নাযায়। গাঁৱত কোন যাব? আমাৰ জীৱিকা সখী বাইদেউসকলক এইবাৰ আমি ট্ৰেইনিং কৰি দিছো যে আপোনালোকে কাষৰ গাঁওখনত, নিজৰ গাঁওখনত নহয়, কাষৰ গাঁওখনত গৈ ঘৰ নোহোৱা মানুহৰ ফৰ্ম ফিল-আপ কৰক আৰু ঘৰটোৰ ফটো তোলক। এই কামত জীৱিকা সখী বাইদেউসকলৰ লগতে গাঁৱৰ যদি কোনোবা আৰু লোকে কয় যে ময়ো সহায় কৰি দিম দুখীয়া মানুহখিনি দেখুৱাত, আমাৰ বিধায়কসকলেও যদি কয় যে মোৰো মানুহ এজন লগত দি দিম, কোনো আপত্তি নাই। কাৰণ প্ৰত্যেকজন দুখীয়া মানুহৰ ফটো উঠক, আমাৰ কি আপত্তি? মোদী ডাঙৰীয়াই পইচা দিব, আমাৰ লওঁতে কি আপত্তি আছে? আমাৰ লওঁতেতো কোনো আপত্তি নাই। খালি যোগ্যজনে পাব লাগে, অযোগ্যজনে পাব নালাগে। প্ৰথমতে জীৱিকা সখী বাইদেৱে আপোনালোকৰ গাঁৱলৈকে গৈ ফটো উঠাব আৰু ফৰ্ম ফিল-আপ কৰিব। তাৰ পিছত এখন আমি গাঁও সভা পাতিম। গাঁও সভাখনত গাঁৱৰ মানুহে বহি সিদ্ধান্ত ল'ব যে এওঁৰ ঘৰটো পাকা, গতিকে এওঁৰ ঘৰৰ নামটো যদি আমি দি দিওঁ, পিছত আমাৰ গাঁওখনৰ নামটো বদনামী হ'ব। গতিকে সঁচা দুখীয়া দৰিদ্ৰ মানুহখিনিৰ নাম গাঁও সভাই নিৰ্ধাৰণ কৰি দিব। প্ৰথমতে জীৱিকা সখী বাইদেউসকলে ফটো তুলিব আৰু ফৰ্ম ফিল-আপ কৰিব। তাৰ পিছত এইখিনি গাঁও সভালৈকে যাব। গাঁও সভাত যদি কোনোবা দুখীয়া মানুহৰ নাম কাটি দিয়ে, আমি ব্লক পৰ্যায়ত এখন কমিটি গঠন কৰি দিম। ব্লক পৰ্যায়ৰ কমিটিত তাৰ আকৌ এবাৰ বিবেচনা হ'ব। তৃতীয়বাৰ জিলা পৰ্যায়ত গৈ তাৰো বিবেচনা হ'ব। এতিয়া কোনোবাই যদি গাঁও সভাটো নামটো নোসোমালে, জীৱিকা সখী বাইদেউ মোৰ ঘৰলৈকে নগ'ল আৰু জিলা পৰ্যায়তো মোৰ নামটো নোসোমালে, এইবাৰ আমি আৰু এটা নিয়ম কৰিছো যে নিজৰ ঘৰৰ ফটোটো নিজে উঠাইও পৰ্টেলত দি দিব পাৰিব। তাৰমানে আমি কোনো মানুহৰ আমাক সহায় নালাগে। যদি মই ভাবো যে মোক অন্যায় কৰা হৈছে, মোৰ ঘৰৰ ফটোটো তুলি মই নিজে আপলোড বা পৰ্টেলত উঠাই দিব পাৰো। তাৰো কোনটো পৰ্টেলত আমি কেনেকৈ উঠাই দিব পাৰো তাৰ বিষয়েও চৰকাৰে বাতৰি কাকত আৰু টিভিত বিজ্ঞাপনৰ ব্যৱস্থা কৰিছে। প্ৰথমতে জীৱিকা সখী বাইদেউসকলে এছেছমেণ্ট কৰিব। তাৰ পিছত আমি আৰু 10 দিন সময় দিম, য'ত নেকি নিজে নিজৰ ফটো তুলিব পাৰে। এতিয়া নিজৰ ফটো তোলোতেতো নিজে টকা ল'ব নোৱাৰে, গতিকে এইবাৰ আমি ব্যৱস্থা কৰিছো যে সেলফ লোডিং, তাৰমানে মোৰ ঘৰৰ ফটোটো মই তুলি ময়ে পৰ্টেলত তুলি দিম। গতিকে তেতিয়াতো কোনেও পইচা ল'ব নোৱাৰে। কোনোবা দুখীয়া মানুহৰ ঘৰত যদি জীৱিকা সখী বাইদেউ যোৱা নাই, ফৰ্মখন ফিল-আপ কৰা নাই, তেতিয়াহ'লে গাঁৱৰ যিকোনো সংঘৰ ল'ৰা এজনে, যিকোনো আমাৰ ডেকা ল'ৰা এজনে দুখীয়া মানুহৰ ঘৰটোৰ ফটো তুলি ফটোটো আপলোড কৰি দিব পাৰিব। যোৱা ইলেকশ্যনৰ সময়ত যদি আপোনালোকৰ মনত আছে, মই প্ৰত্যেকখন ইলেকশ্যনৰ মিটিঙতে কৈছিলো যে এতিয়াৰ পৰা জিআৰএছক নালাগে, গাঁও পঞ্চায়তৰ ছেক্ৰেটাৰী নালাগে, যাক ঘৰ লাগে সি নিজে জিঅ' টেগিং কৰিব পাৰিব।
আৰু এই ইলেকশ্যনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিটো আমি পালন কৰিম। তো ভিউয়ার্স, ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য শুনিবলৈ পালে। কেনেকৈ আপুনি আবেদন কৰিব লাগে আৰু এনেকৈ আবেদন কৰিলে আপুনি চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব। সদস্যসকল ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত লাইক কমেণ্টছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।